ওলাই গ'ল। শহুৰেকে জোঁৱায়েকক অকলৈ যাবলৈ কৈছিল, সেইকাৰণে জোঁৱায়েক অকলে অকলে শহুৰেকৰ ঘৰলৈ বুলি ওলাই গ'ল। সি অলপ দূৰ যোৱাৰ পিছত দেখিলে তাৰ ছাঁটো তাৰ লগত গৈ আছে। ভাবিলে, মোকতো কোনো মানুহ নিবলৈ হাক দিছিলে আৰু মোৰ লগত ছাঁটো গুচুৱাইলে। কি হ'ব এতিয়া? মোকতো শহুৰ দেউতাই দেখিলে, ছাঁটো দেখিলে গালি পাৰিব, বুলিব তই অকলে আহিব কৈছিলোঁ, তই লগত এটাক লৈ আহিছ। কি কৰোঁ এতিয়া? সি উপায় নাপাই ছাঁটোক সুধিলে, তোক কি লাগে? তই কিয় আহিছ? গুচি যায় এইখিনিৰ পৰা। কিন্তু ছাঁটোৱে একো মাত নিদিলে। সেইকাৰণে সি আকৌ সুধিলে, তই নামাত কিয়? তোক কিবা লাগে নেকি? পইচা লাগিব? সি তেনেকে কোৱাৰ পিছত মাথাটো লৰাই দিলে আৰু ছাঁটোৱেও মাথা লৰাই দিলে। ছাঁটোৱে মাথা লৰোৱা দেখি সি ভাবিলে ছাঁটোক পইচা লাগে আৰু সি পইচা কেইটকামান দলিয়াই পেলানি সেইখিনিৰ পৰা গুচি গ'ল। পইচা দিছো, লৈ ল তই। অলপ দূৰ গৈ সি আকৌ ছাঁটো দেখিলে। তোক মানে আৰু বস্তু লাগে? এইবাৰ সি তাৰ মোনাটোৰ পৰা কল এৰাশি ছাঁটোক দিলে। আকৌ নাহিবি আকৌ কৰিছো। আকৌ অলপ দূৰ যোৱাৰ পিছত সি ছাঁটো আকৌ দেখিলে। কুকুৰ চালা, মোক শহুৰ দেউতাই অকলে মাতিছে আৰু তই মোৰ লগতে আহিছ। তই পাগল হলি নেকি? কিমান বস্তু দিম আৰু? সেই মোনাটো গোটেই লৈ ল, খালি নাহিবি কৈছো নহয়, তোক মই মাৰি পেলাম। ল এই মোনাটো। লাহে লাহে গধূলি হৈ আহিল আৰু তাৰ ছাঁটো নেদেখা হৈ গ'ল। ছাঁটো গ'ল মানে? সি কুকুৰী-কণা আছিল, ৰাতি হ'লে নেদেখা হৈ যায়। সি ৰাস্তা চিনি নোপোৱা হ'ল। মই এতিয়া দেখোন ৰাস্তা দেখাই হলো, আন্ধাৰ হৈ গ'ল মানে। কি হ'ব এতিয়া? শহুৰ দেউতা ঘৰত কেনেকে যাম? মই চকুৱে কেলে নেদেখা হ'ল জানো? কি কৰোঁ এতিয়া? এনেতে সি শহুৰেকৰ ঘৰৰ বুঢ়া গৰুটো দেখিলে আৰু সি বুঢ়া গৰুটোৰ নেজডালত ধৰি শহুৰেকৰ ঘৰলৈ গ'ল। এনেকৈ আহি আহি সি শহুৰেকৰ ঘৰৰ পালেহি। কিন্তু সি চিন্তা কৰিব ধৰিলে, সিটো শহুৰেকৰ কাৰণে বহুত বস্তু লৈ আনিছিলে। এতিয়া সি খালী হাতেৰে শহুৰেকৰ ওচৰলৈ কেনেকৈ যাব? কেনেকে যাওঁ এতিয়া? মইতো শহুৰ দেউতালে একোৱে নানিলো। যি হ'ব হ'ব, ভিতৰলৈ নাযাওঁ নেকি? এইখিনিতে ক'ৰবাত লুকাই বহি থাকো, যাবলৈ মন যোৱা নাই দেখোন। শহুৰেকে জোঁৱায়েক আহিব আহিব বুলি বহুত দেৰি ৰৈ থাকিল, কিন্তু নহা দেখি শহুৰেকে ভাত পানী খাই লৈ শুবলৈ গুচি গ'ল। জোঁৱায়েক তাতে বহি বহি টোপনি গুচি গ'ল। সেই সময়তে আকৌ এটা চোৰে চুৰ কৰিব আহিল। ঘৰ চব ফুলে চাগে, মজা। আজি ছাগলী গৰু চিপা উঠাই দিম বাপেকে। চোৰটো মনে মনে ঘৰৰ বাৰীৰ ভিতৰলৈ সোমাই আহিল আৰু আহি থাকোঁতে চোৰটো ঘপকে জোঁৱায়েকৰ মুখৰ আগতে ওলাই গ'ল। এটা কোন হয়? মানুহ হয়নে আকৌ? কোন তই? আৰু ইয়ালৈ কিয় আহিছ? মানুহ
মই মানে চুৰ কৰিব আহিছোঁ। নহয় মই গাঁৱৰ ৰখীয়া হয়। এই মানুহক কোনোবাই কিবা নিব আহিছে নেকি চাব আহিছোঁ। তই মোক কি বুলি ভাবিছ? মই কি মানুহ চিনি নাপাওঁ। চালাৰে চুৰ হয়, কুকুৰ চালা তোক মই। দেউতা, দেউতা জলদি আহ, মই চুৰ আহিছোঁ, জলদি আহ। দাদা মোক এৰি দিয়ক, মই চুৰ কৰিব পৰা নাই। মই ইয়াত মুতিব আহিছিলোঁ, মোৰ বস্তু মুতিব ৰৈ আছিলে। এৰি দিয়ক, মই এৰি দিয়ক। সি চোৰটোৰ মুতিব ধৰিছে বুলি শুনা দেখি চোৰটোক মুতিবলৈ দি ল'লে। ঠিক আছে মুতি ল, নপলাবি। তই মুতিব ধৰিছে, মোৰ ওচৰত চাওঁ। এনেই ক'লো, মোক মুতিব ধৰা নাই নহয়। মই যাওঁ দেই। জোঁৱাই, কোনটো চোৰ? তাক মই চালা পিঠি ফালি দিম। ৰ'ব দেউতা, তাক মই খোপা মাৰি থৈ আহিছিলোঁ। তাক মুতিব ধৰিছে বোলে, মুতিব গৈছে। সি এতিয়া আকৌ চুৰিছে, পলাম বোলে। এতিয়া তাক মই এতিয়াই খোপা মাৰি ধৰিম ৰ'ব। দাদা মুতি হৈ গ'ল, ধৰক আকৌ। কুকুৰী কণা আছিল কাৰণে জোঁৱায়েকে শহুৰেকে কপা মাৰি ধৰিলে চোৰ বুলি, আৰু চোৰে শহুৰেকক কপা মাৰি ধৰা দেখি সি বাচিলো বুলি ল মাৰি পলাই গুচি গ'ল। ধৰিলো দাদা, সেইটো ধৰকহি। জোঁৱাই, কি কৰিলা তুমি? মোকে ধৰিলা চালা, তুমি কি নেদেখা নেকি? কণা নেকি? দেউতা, আপোনাকে ধৰিলো নেকি? জোঁৱাই, তুমি কণা নেকি? সঁচা কথা কোৱাচোন। মই কণা বুলি কোনে কৈছে? মই কণা হয়, ৰাতিয়ে হয়, বাকী দিনত ধুনীয়াকে দেখোঁ। সৰুতে ভোক লাগিছে, বলক খানা খাওঁগে। সেইবিলাক বাদ দিয়া। তাৰপিছত জোঁৱায়েক আৰু শহুৰেকে খানা খাবলৈ গুচি গ'ল।